নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা আজি দেশজুৰি হ'ব কৰোনা ভেকচিনৰ ড্ৰাই ৰান দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব ড্ৰাই ৰান দেশৰ 116খন জিলা 259খন হস্পিটেলত হ'ব ড্ৰাই ৰান অসমৰ কেইবাখনো চিকিৎসালয়ত কৰোনা ভেকচিন প্ৰদান প্ৰশিক্ষণ অনুষ্ঠিত হ'ব গুৱাহাটীৰ 3খন হস্পিটেলত হ'ব ড্ৰাই ৰান দেশে শীঘ্ৰেই কৰোনা ভেকচিন পোৱাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰী ইতিমধ্যে জিএমচিএইচত আৰু সোণাপুৰ চিকিৎসালয় লগতে খানাপাৰা প্ৰাথমিক চিকিৎসালয়ত এই প্ৰশিক্ষণ আজি প্ৰদান কৰা হ'ব বৰ্তমান 9 বাজিছে আৰু 9 বজাৰ লগে লগে সমগ্ৰ দেশজুৰি ইতিমধ্যে কৰোনা ভেকচিনৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠিত হ'ব দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব এই ড্ৰাই ৰান আৰু অনলাইন প্ৰচেছৰ জৰিয়তে এই প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অব্যাহত থাকিব দেশৰ 116খন জিলাৰ 259খন হস্পিটেলত এই ব্যৱস্থা কৰা হ'ব অৰ্থাৎ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আজি পুৱা 9 বজাৰ পৰা পূৰ্বতে অসমৰ শোণিতপুৰ আৰু নলবাৰীত এই প্ৰশিক্ষণ প্ৰদান অনুষ্ঠিত হৈছিল আৰু আজি সমগ্ৰ দেশৰ 259খন হস্পিটেলত হ'ব ড্ৰাই ৰান আৰু অতি শীঘ্ৰেই দেশবাসীয়ে লাভ কৰিব কোভিডৰ এই ভেকচিন আৰু ইতিমধ্যে আমি জনাইছো যে অসমৰ কেইবাখনো চিকিৎসালয়ত কৰোনা ভেকচিন প্ৰদান কৰা হ'ব গুৱাহাটী মহানগৰী 3খন হস্পিটেলত হ'ব ড্ৰাই ৰান আৰু নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ যে কৰোনা ভেকচিন লাভ কৰিব সমগ্ৰ দেশবাসীয়ে আৰু পৰ্যায়ক্ৰমে এই সমূহ ভেকচিন প্ৰদান কৰা হ'ব প্ৰথম অৱস্থাত কোভিড যোদ্ধাসকলক এই ভেকচিন প্ৰদান কৰা হ'ব আৰু আজি ইতিমধ্যে ড্ৰাই ৰান অব্যাহত থাকিব পুৱা 9 বজাৰ পৰা গোলাঘাটৰ উন্নয়নৰ বাবে বিজেপি যোগদান অজন্তা নেওগৰ কংগ্ৰেছত থকা কালছোৱাত গোলাঘাটৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ দাবী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিজেপিলৈ গৈ পুনৰ গোলাঘাটৰ উন্নয়ন সধাৰ মন অজন্তা নেওগৰ এক সংবাদমেলৰ জৰিয়তে গেৰুৱা দলৰ যে অজন্তা নেওগ প্ৰাৰ্থিতৰ দাবীদাৰ হ'ব প্ৰকাৰান্তৰে তাকে স্পষ্ট কৰি দিলে অজন্তা নেওগে জনপ্ৰতিনিধি হৈ গোলাঘাটৰ উন্নয়ন কৰিবলৈ পুনৰবাৰ যে মন মিলিছে তাকে বুজাই দিলে অজন্তা নেওগে 2021 নিৰ্বাচনৰ প্ৰাৰ্থিত কেন্দ্ৰিক বিষয়ক লৈ ইতিমধ্যে ক্ষোভৰ উদ্গীৰণ হৈছে গোলাঘাট বিধানসভা সমষ্টিত ইয়াৰ মাজতে সংবাদমেলৰ জৰিয়তে অজন্তাৰ আপকিয়া ইংগিতে গোলাঘাট বিজেপিত কি প্ৰতিক্ৰিয়া হয় অনাগত সময়ত স্পষ্ট হ'ব সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে অজন্তা নেওগ লগতে পূৰ্বে নাগৰিকত্ব সংশোধনী আইনক বিৰোধিতা কৰা অজন্তা নেওগে গেৰুৱা বহন পিন্ধাৰ লগে লগে সমৰ্থন কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ তেওঁৰ মতে এই আইনৰ জৰিয়তে অসমলৈ নতুন লোক নাহে থকাখিনিহে পাব নাগৰিকত্ব নিজে অকলশৰীয়াকৈ সিদ্ধান্ত মই লোৱা নাই যেতিয়াই গোলাঘাটলৈ আহিছোঁ মোৰ সমৰ্থকসকলক বা মোৰ যিসকল শুভাকাংক্ষী আছে মই প্ৰত্যেকজন ব্যক্তিক লগ কৰিব নোৱাৰিলেও প্ৰতীকী হিচাপে যিমানখিনি পাৰিছোঁ গণতান্ত্ৰিকভাৱে এটা শুদ্ধ সিদ্ধান্ত আমাৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যতটো চিন্তা কৰি গোলাঘাট সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি মই এই শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কংগ্ৰেছ দলটোৱে আচলতে এআইডেফৰ বকচা পুতিবলৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকৰ দৰকাৰ আছে নিজক শক্তিশালী কৰা কিন্তু সেইটো নকৰি তেওঁলোকে এতিয়া অন্য এটা দলৰ লগত মানে মিত্ৰতা কৰি পেলাই এইটো এলায়েন্স কৰিছে এই মিত্ৰতাই স্বাভাৱিকতে দলটোক দুৰ্বল কৰিছে এইখিনি আঁচনি আনিছোঁ মই এটা শৃংখলাবদ্ধভাৱে সুপৰিকল্পিতভাৱে মানে মোৰ সময়খিনি মই ব্যৱহাৰ কৰিছিলোঁ আৰু যাৰ ফলশ্ৰুতিত আপোনালোকে আজি গোলাঘাটৰ কাম কাজবিলাক দেখিছে কামখন ভালকৈ কৰিছোঁ আপোনালোকেও কৰিছে চবেই গতিকে কাৰ যিটো আইনত মানে এনেকুৱা কথা নাই যে নতুনকৈ মানুহবিলাক আহিব মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰিচালনাৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে পৰীক্ষা ব্যৱস্থাৰ সংশোধন প্ৰশাসনিক সংস্কাৰ শৈক্ষিক অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্ৰত হ'ব পৰিৱৰ্তন মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰিচালনাৰ বাবে উচ্চস্তৰীয় এখন কমিটি গঠন কৰি দিয়া হৈছে পৰীক্ষা ব্যৱস্থাৰ সংশোধন প্ৰশাসনিক সংস্কাৰ শৈক্ষিক অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্ৰত হ'ব এই পৰিৱৰ্তন দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাটো মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা পাতিবৰ কাৰণে আমি পূৰ্ণভাৱে সাজু হৈছোঁ নতুন বছৰত আমি কেইবাটা চেলেঞ্জ হিচাপে লৈছোঁ এটা হৈছে কি আমাৰ প্ৰশাসনিক সংস্কাৰ ইতিমধ্যে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা আইন 1984 চনৰ নিৰ্দিষ্ট ছেকশ্যন অনুযায়ী আমি পদৰ সৃষ্টি কৰিব পাৰোঁ গতিকে আমি সেইবিলাক পদ সৃষ্টি বা পদোন্নতিৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি এমেণ্ডমেণ্ট কৰিব বিচাৰিছোঁ পৰীক্ষাৰ
সংস্কাৰৰ কাৰণে আমি গুৰুত্ব দিছোঁ ইতিমধ্যে যিবিলাক পৰীক্ষা কেন্দ্ৰ আছিল আমি বহুখিনি পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে কাটি দিয়া হ'ল আৰু এতিয়া নতুনকৈ যিবিলাক কেন্দ্ৰ আমি ল'ম সেইবিলাকৰ ক্ষেত্ৰত আমি নতুন চৰ্ত কিছুমান দিছোঁ আৰু চৰ্তৰ ভিতৰত আছে বাউণ্ডেৰী ৱালৰ কথা আমি কৈছোঁ CC কেমেৰাৰ কথা কৈছোঁ ডাকঘৰৰ কথা কৈছোঁ চিকিৎসালয়ৰ কথা কৈছোঁ কোভিশিল্ড নামৰ কৰোনা ভ্যাকচিনৰ চৰ্ত সাপেক্ষ অনুমোদন বিশেষজ্ঞ কমিটিৰ কেন্দ্ৰীয় চৰকাৰ বিশেষজ্ঞ কমিটিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি কোভিশিল্ডক দিলে অনুমোদন অক্সফৰ্ড বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে কৰোনা প্ৰতিষেধক কোভিশিল্ড ভাৰতত এই ভ্যাকচিন প্ৰদানৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশেষজ্ঞ কমিটিৰ বৈঠক এই বৈঠকত নতুনকৈ আৱিষ্কৃত কোভিশিল্ডৰ গুণাগুণ আৰু কাৰ্যকাৰিতা সন্দৰ্ভত আলোচনা কৰি মানৱ দেহত প্ৰয়োগৰ বাবে অনুমোদন জনায় বিশেষজ্ঞ কমিটিয়ে উল্লেখযোগ্য যে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে বিশ্ব মহামাৰী কৰোনা প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল এইবিধ কৰোনা ভ্যাকচিন জানুৱাৰীৰ প্ৰথম সপ্তাহত প্ৰদান কৰা হ'ব 1 কোটি লোকক এই কোভিশিল্ড ভ্যাকচিন জুলাইৰ ভিতৰত 30 কোটি লোকক দিয়া হ'ব ভ্যাকচিন সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিব কোভিশিল্ড ভ্যাকচিন নগাঁও আৰক্ষী জালত পৰিছে হানি ট্ৰেপিং চক্ৰ আৰক্ষী জালত পৰিছে শৰীফুদ্দিন আহমেদ আৰু গোলাম ইজাজ নামৰ দুজনকৈ যুৱক নগাঁৱৰ বহু ব্যৱসায়ী তথা উচ্চপদস্থ বিষয়াৰ হানি ট্ৰেপিঙৰ জৰিয়তে কৰিছিল ব্লেকমেইলিং আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই দুইজনকৈ যুৱকক আৰক্ষীৰ জালত পৰিছে শৰীফুদ্দিন আহমেদ আৰু গোলাম ইজাজ নামৰ এই দুই যুৱক নগাঁৱৰ বহু ব্যৱসায়ী তথা উচ্চপদস্থ বিষয়াৰ হানি ট্ৰেপিঙৰ জৰিয়তে ব্লেকমেইলিং কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুই যুৱকক এটা অপাৰেশ্যন চলোৱা হৈছিল এটা হনি ট্ৰেপিং টাইপৰ এটা কেছ হৈছিলে বৰ্তমান আমি দুজন ল'ৰা ধৰিছোঁ আৰু আছে ধৰিবৰ কাৰণে গতিকে এতিয়া মানে অলপ তদন্তাধীন অৱস্থাত আছে আমি এইটো পিছত ইনকুৱাৰী কৰি আছোঁ কিবা নাম চাম কিবা গম পাইছে এতিয়ালৈকে গম পোৱা আৰু ছোৱালী আছিল লগত তেনেকৈ আমি গোটেই পৰ্যায়টো আমি এতিয়ালৈকে উলিয়াই আছোঁ অহাকালিলৈহে গোটেই ডিটেইলছ গম পোৱা যাব থেংক ইউ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি জেচিপি অপৰাধ আইন শৃংখলা শাখা পদত দেৱৰাজ উপাধ্যায় গুৱাহাটীৰ জেপিচি ৰূপে কৰ্মৰত দেৱৰাজ উপাধ্যায় ইফালে IPS বিষয়া সুনীল কুমাৰক DIG পদলৈ পদোন্নতি কামৰূপৰ SP পাৰ্থসাৰথী মহন্তকো DIG পদলৈ পদোন্নতি ধন্যবাদ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি জেচিপি অপৰাধ আইন শৃংখলা শাখাৰ পদত দেৱৰাজ উপাধ্যায় গুৱাহাটীৰ জেপিচি ৰূপে কৰ্মৰত দেৱৰাজ উপাধ্যায় IPS বিষয়া সুনীল কুমাৰকো DIG পদলৈ পদোন্নতি কামৰূপৰ SP পাৰ্থসাৰথী মহন্তকো DIG পদলৈ পদোন্নতি ফলে ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলি উঠিল এখন ট্ৰাক মুহূৰ্ততে জুইৰ লেলিহান শিখা আৱৰি ধৰিলে ট্ৰাকখন ৰাজপথতে চলন্ত ট্ৰাকত জুই দেখি হুৱা দুৱা লাগিল স্থানীয় লোক আৰু পথাচাৰীৰ মাজত দেখুৱাইছো এখন ট্ৰাক ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এই ট্ৰাকখন দপদপাই জ্বলি উঠে মুহূৰ্ততে জুইৰ লেলিহান শিখাই সমগ্ৰ ট্ৰাকখন আৱৰি ধৰে ৰাজপথতে চলন্ত ট্ৰাকত জুই দেখি হুৱা দুৱা লাগিল স্থানীয় লোক আৰু পথাচাৰীসকলৰ মাজত ৰখি আছে এখনো গৈ পেলাই ৰখাৰ পিছতে তাৰমানে কি আৱাজ এটা দিয়াৰ পিছতে সিহঁতে তাৰমানে গাড়ীখন চলি গ'ল গ'লাৰ পিছতে জুই জ্বলি আছে দেখিছোঁ কি কাৰণে জ্বলিছে গম পোৱা নাই তেওঁলোকে নাই পোৱা গাড়ীখন মানে হাৱা লৈছে ইয়াতে হাৱা ল'লে 10 মিনিট 15-20 মিনিটমান হ'ল হাৱা লোৱা ইয়াৰ পৰা মানে লগৰ গাড়ীকেইটা আহিলে মই গাড়ীৰ পৰা নামিলোঁ নামি পেলাই সিহঁতৰ লগত গাড়ীৰ সন্মুখত ৰখি পেলাই কথা পাতি আছোঁ ঘপকৈ চালোঁ যে পূৰা জুই লাগিল কি আছিল গাড়ী খালী কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভ্যাকচিন প্ৰদানৰ ঘোষণাৰ পিছতে পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 সেই উদ্দেশ্যৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভ্যাকচিন সুনিশ্চিত কৰাই লক্ষ্য নেটৱৰ্ক 18ৰ কাজিৰঙাৰ এটা বিশেষ মন্দিৰ যিটো মন্দিৰত সেৱা নজনোৱাকৈ পাৰ নহয় পথাচাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই মন্দিৰটো হৈছে বুঢ়ী মাই মন্দিৰ এই দুৰ্গা মন্দিৰটো পূৰ্বতে জনাত আছিল পা দিয়া গোসাই মন্দিৰ হিচাপে
কিয়নো মন্দিৰটোৰ এটা বিশেষ শিলৰ পৰা পানী নিৰ্গত হৈ থকাত সেই শিলটোত গছৰ পাতেৰে পূজা কৰিছিল পাৰ হৈ যোৱা পথাচাৰীয়ে বিশেষ বিশ্বাস অনুসৰি তেনেকৈ কৰাত বেপাৰ বাণিজ্য ভাল হৈছিল বহুতৰে স্থানীয় কাষৰ লোকৰ মতে বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বহল কৰিবলৈ লওঁতেই সেই শিলটোত আঘাত কৰোঁতে তেজ ওলোৱাৰ পৰৱৰ্তী সময়ছোৱাত পূজা অৰ্চনা কৰা হয় 1962 চনত আধুনিকীকৰণ হোৱাৰ পিছতহে বুঢ়ী মাই মন্দিৰ হিচাপে পৰিচিত হয় মন্দিৰটো জাগ্ৰত এই মন্দিৰটোত 60 বছৰ ধৰি জ্বলি আছে এগছি চাকি উল্লেখযোগ্য যে মন্দিৰটোত বিপৰীত দিশত থকা এটা পাথৰৰো আছে বিশেষ মহত্ব জানিব পৰা অনুসৰি বহুবাৰ সেই শিলটো উঠোৱাৰ চেষ্টা কৰি থকা হৈছিল যদিও শিলটো যথাস্থানৰ পৰা স্থানান্তৰিত কৰিব পৰা নগ'ল বিশেষ মহিমা থকা বুলি বিশ্বাস কৰা হয় এই বিশেষ শিলটোকো সেয়েহে বিশেষ মহত্ব থকা মন্দিৰটো এতিয়া কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইয়াত এজনী ৰাতি মাইকী মানুহ এগৰাকী মূল্যৱান কাপোৰ পিন্ধি ঘূৰা পকা কৰে সেইকাৰণে বুঢ়ীজনীৰ নাম অনুসৰি এই মন্দিৰটোৰ নাম বুঢ়ীমাই মন্দিৰ হ'ল এইটো দুৰ্গা মন্দিৰহে আৰু ইয়াত উজনিৰ পৰা নামনিলৈকে অসংখ্য যাত্ৰীয়ে ইয়াত ভৰি পৰে আৰু সকলোবিলাক গাড়ীয়ে প্ৰায় ৰখাই দৰ্শন কৰে আৰু তেখেতৰ কিবা এটা ভক্তিমূলক ভাৱ আছে আৰু তেখেতসকলেও কিবা এটা সুফল পাওঁ বুলি আমাক জনায় এইটো বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্কৰ আণ্ডাৰত পৰে ইয়াত জীৱ জন্তুৰো অলপ হেৰি হয় সেইকাৰণে আমাৰ 6টাৰ বা 6টালৈকেহে মন্দিৰ খোলা আমাৰ কমিটিয়ে সিদ্ধান্ত কৰি দিছে আৰু সেইকাৰণে আমি ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টালৈকেহে মন্দিৰ খোলোঁ নৱবৰ্ষ উপলক্ষে ৰাজ্যৰ সংবাদ মাধ্যমক সম্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাজৰ প্ৰতি সাংবাদিকসকলে আগবঢ়োৱা অৱদানক স্বীকাৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে কিবা ভুল কৰিলে মুক্তমনে লিখিবলৈ আহ্বান জনায় চোকা সমালোচনা ভাল পাই মুখ্যমন্ত্ৰীয়ে সমালোচনা নহলে চৰকাৰ দিশহাৰা হয় সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ সমালোচনাটো অত্যন্ত দৰকাৰী আৰু যদি সমালোচক নাথাকে তেতিয়াহ'লে হয়তো আমি দিশহাৰা হৈ যাম কোনোবা লাগিব মুকলিমূৰীয়াকৈ কথাবিলাক কোৱা স্পষ্টভাৱে আঙুলিয়াই দিয়া তেনে সমাজ লাগিব সেই সমাজ অবিহনে চৰকাৰে কেতিয়াও সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ দৃঢ়তাৰে সকলোকে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰে কাৰণে এটা খুব নৱবৰ্ষ উপলক্ষে শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আৰু ৰাইজৰ মাজৰ সম্পৰ্ক সুদৃঢ়ভাৱে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ তাৰ বাবে মই কিন্তু চোকা সমালোচনা কৰিলে ভালেই পাওঁ কাৰণ এটা কথা আমাক সজাগ সচেতন কৰি ৰাখিব লাগিব কোনোবা চোকা দৃষ্টি ৰখা মানুহ লাগিব যেতিয়া সমাজত কোনোবাই নিষ্ঠা সহকাৰে প্ৰদান কৰাৰ যাত্ৰাত দায়িত্ব পালন কৰে তেতিয়া নিশ্চিতভাৱে এখন চৰকাৰৰ বাবে অত্যন্ত সহায়ক হয় বাতৰি সংগ্ৰহৰ সময়ত সাংবাদিকে সন্মুখীন হোৱা কষ্টকৰ পৰিস্থিতিৰ কথা বিনা দ্বিধাই স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে আজি এই শুভক্ষণত বিনা দ্বিধাই স্বীকাৰ কৰোঁ যে 2016 চনত যেতিয়া অসমৰ সকলো শ্ৰেণীৰ ৰাইজে আমাক মৰমেৰে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি আমাক অসম চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল তেতিয়াৰ পৰা মই সূক্ষ্মভাৱে বহু কথা পৰ্যালোচনা কৰিছোঁ বহু কষ্ট স্বীকাৰ কৰি বাতৰি পৰিৱেশন কৰে আৰু বিভিন্ন ঠাইৰ কথাবিলাকৰ বিষয়ে আপোনালোকে বহু কষ্ট কৰি বাতৰি সংগ্ৰহ কৰি যেতিয়া পৰিৱেশন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে এই কথাবিলাকে ভাবিব নোৱাৰাকৈ চৰকাৰক সহায় কৰে কৰোনা কালত চিকিৎসক নাৰ্ছ সাংবাদিকসহ চৰকাৰৰ সকলো বিভাগৰ বিষয়া কৰ্মচাৰীৰ কষ্ট ত্যাগ স্বীকাৰ কৰি ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ 4.5 বছৰীয়া কাৰ্যকালত চৰকাৰৰ সফলতাৰো কিছু আভাস দাঙি ধৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ সন্তানৰ প্ৰতি ল'বলগীয়া দায়িত্ব সন্দৰ্ভত অভিভাৱকসকললৈ কি আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাতৃ পিতৃসকলক বিশেষভাৱে প্ৰাৰ্থনা জনাওঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো বিশেষভাৱে মই আহ্বান জনাওঁ যে নিজৰ পুত্ৰ কন্যা আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি যেন অধিক ধাউতিশীল কৰি তোলে আৰু শিক্ষা সংস্কৃতি আৰু ক্ৰীড়া এই তিনিটা বিষয়বস্তুৰ ওপৰত অধিক মনোযোগ দিয়াৰ বাবে যেন সকলোৱে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে সংবাদ মাধ্যমক চৰকাৰৰ সফলতাৰ অন্যতম কাৰক হিচাপে অভিহিত কৰি সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীৰ আহ্বান আপোনালোকে মুক্ত মনে লিখক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কঠোৰ হওক
তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত সংবাদ মেলত ৰাজ্যৰ বহু বিশিষ্ট আৰু জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সাংবাদিক আৰু বহু কেইগৰাকী চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।